যোৱা 28 তাৰিখে অসমৰ বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ লগত আমি আক্ৰাসুৰ নেতৃবৰ্গই বিশেষকৈ ভালেকেইটা গোটে আমি এটা আনুষ্ঠানিকভাৱে লগ কৰিছিলোঁ আৰু লগ কৰাৰ পিছত আমাৰ যিসমূহ সমস্যা বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী পৃথক ক্ষমতাবোৰ ৰাজ্য জনজাতিকৰণ লগতে আজি আপোনালোকে গমে পায় যে বিটিচিত বসবাস কৰি থকা বিভিন্ন অঞ্চলত কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহে বসবাস কৰি আছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰৰ দিনতো কংগ্ৰেছ চৰকাৰৰ দিনতো কোচ ৰাজবংশীসকলৰ যি সমস্যা যি যাতনাত বসবাস কৰি আছে যি যাতনাত ভুগি আছে কোনো এখন চৰকাৰে কিন্তু ভালকৈ দৃষ্টিগোচৰত আমি পজিটিভ দৃষ্টিভংগী আমি দেখা নাই যাৰ ফলত আমি বাৰংবাৰে পলিটিক্যালি হওক অৰ্থনৈতিকভাৱে হওক শিক্ষাৰ ক্ষেত্ৰতে হওক আমি বিভিন্ন সময় দেখিবলৈ পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে উন্নতিৰ ক্ষেত্ৰত বহুতো পিছ পৰি আছে প্ৰতিটো আলোচনাতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অন্ততঃ বিটিচিৰ যিখিনি আমাৰ কোচ ৰাজবংশী মানুহ বসবাস কৰি আছে আজি ভূমিৰ ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ শিক্ষাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছোঁ ৰাজনীতিৰ ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ আৰু যাৰ ফলত আমি বাৰংবাৰ কিন্তু আমাৰ যিসমূহ মন্ত্ৰী নেতা আছে দিছপুৰত বিশেষকৈ বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনত আমি বাৰংবাৰ কিন্তু আমি অৱগত কৰি থাকোঁ আৰু এইবাৰ বিশেষকৈ আমি বিটিচি নিৰ্বাচনত আমাৰ 5টা কেণ্ডিডেট দিব লাগিব আমাৰ ইতিমধ্যে 5টা কেণ্ডিডেটৰ যি সমষ্টি ইতিমধ্যে আমি নাম মেনশ্যন কৰি দিছিলোঁ যে প্ৰথমতে আমাৰ যি ফকীৰাগ্ৰাম সমষ্টি আছে তাৰপিছত আছে আমাৰ গুমা সমষ্টি তাৰপিছত আছে আমাৰ থুৰিবাৰী সমষ্টি তাৰপিছত আছে মথনগুৰি আৰু হৈছে মদৈবাৰী যে ইয়াতে যিহেতু আমাৰ 5টা সমষ্টিত কোচ ৰাজবংশীৰ ভোটাৰ এটা মানে নিৰ্বাচন খেলিব লগা এটা পৰ্যায় আছে আৰু সমান্তৰালভাৱে বিশেষকৈ কৈছোঁ যে এই 5টা সমষ্টিৰ ভিতৰত আমাৰ 1 নম্বৰত আছে ফকীৰাগ্ৰাম সমষ্টি আপোনালোকে গমেই পায় তাতে আমাৰ 22,000 প্লাছ আছে আৰু সেইটাও মানে এনেকাও কথা পাতিছিলোঁ আমি যে আপোনালোকে বিজেপি চৰকাৰখনে বা বিজেপি গভৰ্ণমেণ্টখনে আমাৰ যি দাবী আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীৰ যি 5টা কেণ্ডিডেট আমি বিচাৰিছিলোঁ যাতে আপোনালোকে আমাক সান্তনা হিচাপত নিদিয়ে কোনোবা এটা সমাজটোত দিলে যাতে আমি তাতে জিকিবই নোৱাৰিলোঁ এই ক্ষেত্ৰত আমি কেতিয়াও গ্ৰহণ নকৰিম আৰু স্পেচিয়েলি যদি আমি 5টা ডিমাণ্ড যদি আমি নাপাওঁ আজি 5টা আমি কেণ্ডিডেট 5টা সমষ্টি আমি বিচাৰিছোঁ এই ক্ষেত্ৰত যদি বিজেপি চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়া নিশ্চয় ইয়াৰ বিকল্প আমি নিশ্চয় ইয়াতে প্ৰত্যুত্তৰ দিম প্ৰয়োজনত আমি বিজেপি হাটাও অভিযান আমি নিশ্চয় আমি অৱলম্বন কৰিম আৰু শেহতীয়াভাৱে আমাৰ যি জনজাতিকৰণৰ প্ৰসংগ এই প্ৰসংগটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাৰ বিটিচিত 5 তাৰিখ 7 তাৰিখ মানত আহিব নিশ্চয় আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰি কথাখিনি পাতিম যে আপুনি যোৱা 5 ফেব্ৰুৱাৰীত যি ধৰণে আমাক আনুষ্ঠানিকভাৱে মাতি লৈ যি ধৰণে আপুনি প্ৰতিশ্ৰুতি দিছিল আলোচনা কৰিছিল যে ছেপ্টেম্বৰৰ আগতে মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত আপোনালোকে দিল্লী চৰকাৰলৈ প্ৰতিবেদন পঠাব আৰু কোচ ৰাজবংশী দীৰ্ঘদিনীয়া সমস্যা জনজাতিকৰণৰ যিটো সমস্যা এইটো আপোনালোকে আনুষ্ঠানিকভাৱে এটা সমাধানৰ চিন্তা চৰ্চা কৰিব কিন্তু আমি দুখ পাইছোঁ যে সঁচাকৈ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে মানে ইমান মিছলীয়া হ'ব পাৰে না এটাৰ পিছত এটা আমি সেইদিনা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ফেচ টু ফেচ কথা পাতিছিলোঁ যে আমি আলোচনাৰ নামত আলোচনা বিচৰা নাই নিশ্চয় আমি সঁচাকৈ আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ যে যেতিয়া কোনো এটা জনগোষ্ঠীয়ে ডিভাইড থাকে তেতিয়া এটা শক্তিৰ এটা যি ৰূপ এইটো হ্ৰাস পায় আমি সকলোৱে জানো কিন্তু আমি দেখিবলৈ পাইছোঁ যে এটা ডিভাইড ৰুল পলিচি থকা কথা কৈ আজি বিজেপি চৰকাৰখনে যি ধৰণে আমাক আভুৱা ভৰা কথা কৈ আছে এইটো সঁচাকৈ দুৰ্ভাগ্যজনক কাৰণ আমি বিভক্ত হৈছোঁ আমাৰ ইণ্টাৰনেল পলিচি এইটো আমি বিভিন্ন সময়ত বিভিন্ন আন্তঃগাঁথনিক আমি এটা আলোচনাত মিলিত হ'ব পৰা নাছিলোঁ যাৰ ফলত আমি ডিভাইড বা আজি তাৰিখত বহুতো ভাৱত আক্ৰাসু বিভক্ত হৈ আছে কিন্তু আমি অচিৰেই আমি আক্ৰাসু ইউনিফিকেশ্যন হ'ব আৰু অচিৰেই নিশ্চয় আমি ইউনিফিকেশ্যনৰ স্বাৰ্থত যিকোনো আমি সিদ্ধান্ত ল'বলগীয়াৰ কাৰণে আমি বাধ্য হৈছোঁ আৰু যিহেতু আমাৰ এটা প্ৰচেছ চলি আছে আমাৰ আক্ৰাসু বা আমাৰ গোটৰ ফালৰ পৰা সম্পূৰ্ণভাৱে সহমত আছে নিশ্চয় আমি অনাগত দিনত জাতীয় স্বাৰ্থত জাতিৰ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে আমি একত্ৰীকৰণ বিচাৰিছোঁ পজিটিভলি আমি সকলোকে আহ্বান কৰিছোঁ যে পজিটিভলি আপোনালোকে জাতীয় স্বাৰ্থত একত্ৰীকৰণত আহক আৰু সমান্তৰালভাৱে জাতিটোৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত যিখিনি কাম কৰিবলগীয়া যিখিনি আন্দোলন কৰিবলগীয়া নিশ্চয় আমি আগন্তুক দিনত কৰি যাম আমি আগতে কৈছিলোঁ যে নিৰ্বাচন যেটো হ'ব এটো আহিব যাব
কিন্তু এই নিৰ্বাচনত যেহেতু এটা কাউন্সিল নিৰ্বাচন, এই কাউন্সিল নিৰ্বাচনত আমাৰ আজি BTC চৰকাৰৰ দিনত 15টা বছৰ BPF চৰকাৰে ৰাজত্ব কৰিলে, শাসন কৰিলে, তাতে কিন্তু কোচ ৰাজবংশীসকলক যিখিনি পাব লাগিছিল, যিখিনি চিন্তা কৰিব লাগিছিল কৰা নাই। আজি সেম কেটাগৰী, আজি UPPL BJP যি মিত্ৰজোঁট চৰকাৰ, আজি তাৰিখত কোচ ৰাজবংশী এজনো আমি তাতে প্ৰতিনিধি নেদেখিলোঁ। আজি চাওক আপোনালোকে সৰু সুৰা আমাৰ ইয়াতে কাউন্সিলত বিভিন্ন সমস্যা থাকে, মাটি বাৰী, ৰাস্তা ঘাট, যাৰ ফলত আমি সৰু সুৰা ডেভেলপমেণ্টৰ কাৰণে বা কাউন্সিল এখনৰ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী যি আমাৰ বসবাস কৰি আছে এই আমাৰ BTCৰ ভিতৰত আমাৰ বিভিন্ন সৰু সুৰা সমস্যা আছে, যাৰ ফলত আমি আমাৰ কোচ ৰাজবংশী মানুহ বিচাৰিছোঁ ইয়াতে এই গভৰ্ণমেণ্টখনত বিচাৰিছোঁ। আৰু জনজাতিকৰণৰ বিষয়টো বেলেগ, কাৰণ জনজাতিকৰণৰ বিষয় এইটো ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ। আমি ষ্ট্ৰংলি ডিমাণ্ড কৰিছোঁ যে অতি সোনকালে যদি আমাক কোচ ৰাজবংশীসকলক জনজাতিকৰণ নকৰে তেতিয়াহ'লে নিশ্চয় আমাৰ যি BJP চৰকাৰ ইলেকশ্যনৰ কথাই নাহে, যে BJP চৰকাৰ যি আভুৱা ভৰা ৰাজনীতি, যি ষড়যন্ত্ৰমূলক ৰাজনীতি, এই কেতিয়াও সহ্য কৰা নহ'ব। তাৰমানে একচুৱেলি আমি কোনো এটা ৰাজনৈতিক দলক আমি সমৰ্থন কৰা নুবুজায়, যিহেতু বৰ্তমানে অসমত মই এইখিনি বস্তু ক'ব বিচাৰিছোঁ যে যিহেতু বৰ্তমানে BJP চৰকাৰ শাসনভাৰ চলি আছে, যে আজিৰ তাৰিখত BJP চৰকাৰৰ যি অৱস্থা আপোনালোকক গম পায়, সমগ্ৰ ৰাইজে দেখি আছে, যে BJP চৰকাৰৰ পলিচি হ'ল যে BTC নিৰ্বাচনত ইয়াতে দখল কৰি বা BTC নিৰ্বাচনত কিছুমান আসন দখল কৰি 26ৰ টাৰ্গেটটো কৰিছে। আমি প্ৰথমতে এই যিটো দখলৰ যিটো সৰু সুৰা যিটো এটা গাছ গালিব বিচাৰিছে তাতে আমি প্ৰথমতে এটাক কৰিম। যদি আমাৰ সমস্যাসমূহ পূৰণ নকৰে, আমাৰ যদি কথাখিনি BJP চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বা আমাৰ মনৰ কথা যদি বুজি নাপায় BJP চৰকাৰখনে, ইয়াতে BTC কাউন্সিলে হওক বা আমাৰ বিধানসভা নিৰ্বাচনে হওক, নিশ্চয়কৈ যদি আমাৰ দাবীসমূহ ফুলফিল নকৰে আৰু সমান্তৰালভাৱে প্ৰত্যেকটো ৰাজনৈতিক দলক, আজি UPPL BPF কংগ্ৰেছ প্ৰত্যেকটো ৰাজনৈতিক দলক যে ভোট বিচাৰাৰ আগত আপোনালোকৰ মত স্পষ্ট কৰিব লাগিব, যে কোচ ৰাজবংশীসকলৰ সমস্যাৰ প্ৰতি আপোনালোকে কি ভাবিছে বা কি চিন্তা কৰিছে, সমান্তৰালভাৱে ৰাজহুৱাভাৱে আপোনালোকে মত প্ৰকাশ কৰিব লাগিব। আৰু যদি নকৰে কোনো এটা ৰাজনৈতিক দলে আমি তাতে সোমাব নিদিম, আৰু কোনো এটা ৰাজনৈতিক দলে কোচ ৰাজবংশী অঞ্চলত আমি সভা সমিতি পাতিবলৈ নিদিম। সমষ্টি 1 নম্বৰত আছে ফকিৰা গ্ৰাম আৰু 2 নম্বৰত আছে গুমা। হয় হয়। সাংবাদিক বন্ধুসকল, আজি আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আজি কাজলগাঁও প্ৰেছ ক্লাবত আমি বিশেষকৈ এখন জৰুৰীভাৱে সংবাদমেল পাতিব লগা হৈছে। আৰু এই সংবাদমেলত প্ৰথমতে মই সাংবাদিক বন্ধুসকলক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ সংবাদমেলত উপস্থিত আছে আমাৰ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় সুনীল ৰায় ডাঙৰীয়া, ইয়াৰ চিৰাং জিলাৰ সভাপতি নিৰ্মল কুমাৰ ৰায় ডাঙৰীয়া, লগতে চিৰাং জিলাৰ বিষয়ববীয়াসকল। তো আমি যোৱা 28